এয়া দেই সম্পত্তি মই নামতহে পুহিছো কলেনো কিডাল হ'ব হাঁহজনীয়ে প্ৰতি নাম লিখি থোৱা আছে কোনজনী কাৰ পেটলৈ যাব সেইজনী যে দেখিছে বগা ফেদেলিমূৰীয়াজনী সেইজনী গুটি ভাগৰ সেইজনী আকৌ সৰুৰ পৰা সিয়ে চোৱা চিতা কৰি আছে হাঁহজনী ওচৰলৈকে যাবলৈ নিদিয়ে কাকো দানা পানীও সিয়ে দিয়ে ইমান দামৰ দিনত বিকো বুলি কওঁতেও বিকিবলৈ নিদিলে খোৱাটো দূৰৰে কথা বগা হাঁহ যে কণী ফুটি ওলোৱাৰ পৰা সেইজনী তাৰ নামতে কৰি থৈছে ল'ৰা মানুহৰ কথা যে আঐ হয়নে পুতে তেতিয়াহ'লে এতিয়াৰ পৰা বগা বস্তু পচন্দ কৰিবলৈ শিকিলেই আকৌনো সেইবোৰ আৰু আমি শিকাই দিবলৈ লাগিছেনে তুমি যে দেখিছে মতা হাঁহটো পিছফালে লুকাই আছে কোলা ফুটুকি ঢাপলিকামূৰীয়াজনী সেইজনী আমাৰ শিয়াল তোলাই থৈছো গুটি মাহীয়েকৰ কথা কৈছো চোতালত বাইকখন ৰাখেহিহে ভিনীয়েকক চিঞৰিবই নহয় হাঁহ মাৰিবলৈ ভিনীয়েকে হাঁহ মাৰক বা নেমাৰক তাৰ পাকঘৰলৈ গৈ আলু পিঁয়াজ যোগাৰ কৰিবগৈ সেইজনী যে দেখিছে গছজোপা আঁৰত লুকাই আছে চাই ৰঙজনী সেইজনীহে অকল কণী পাৰিবলগীয়া হৈ আছে এতিয়া কণী পোৱাৰ লগতহে কথা আৰু কেতিয়াকে পায় কণী পোৱাৰ লগে লগে বাৰু আপোনাক এবাৰ দি পঠিয়াম দিয়ক 10টা আৰু এহাল এটা পথাৰ ফালে আছেগৈ চাগে সেইহাল আকৌ গোটেই আমাৰ দেউতাৰ নামত আগ কৰি থোৱা আছে আমাৰ দেউতা অহা মাহত ৰিটায়াৰ হ'ব নহয় ৰিটায়াৰ হোৱাৰ পিছত গাঁৱৰ ৰাইজক খানা এটা খুৱাম বুলি সেইহাল আমাৰ মায়ে কাহানি বাই কিনি থৈছে পইচা পাতি দি আজৰি কেতিয়াবা অকল নিবলৈহে বাকী বহকি আহক এবাৰ বিহুটো নাহিলে নহয় কালি ঘিলা পিঠা দুটামান পুৰি থৈছিলো গুটি পা নাথাকে একো এটা দুটামান আছে চাগে লাল চাহ পানী সেটি খাওঁ দুজনীয়ে বহক হেই শুনিছে অ গুটি দেউতাক ভিতৰত আছে যদি পিয়াখন উলিয়াই দিয়কচোন বাহিৰলৈ কেনাই আহিছে নিজে ভিতৰলৈ গৈ পিয়াখন আনিবগৈ পোৱা নাই নি অকল ৰাতিপুৱাৰ পৰা গধূলিলৈকে তুমি মোকে কামত লগাই থাকিবলৈ বিচৰা যে বাপে যৌতুকত দি পঠিওৱা কাম কৰা মানুহটো বুলি ভাবিছা নি মোক অকল কামত লগাই থাকিবলৈ বিচৰা যে আমাৰ গুটি বাপেকৰ কি হৈছে জানো দুদিনমানৰ পৰা স্বভাৱটো ইমান খিংখিঙীয়া হৈছে শুনিলে নহয় কেনেকৈ কৈ দিলে মোক বিয়া পাতি ল'ৰা ডাঙৰ হৈ ইচ্ছা কৰিলে বোৱাৰী আনিব পৰা হ'ল এতিয়ালৈকে বাৰু যৌতুকৰ কথা শুনাই থাকিবলৈ সময় আছেনে মোক আও যিটোহে পইচা বুলিয়া গু চিকটা গিয়েৰে পাইছ পইচা বুলিলে কি মাইকী কি পুতেক চবকে বিক্ৰী কৰি দিব এইডালে এতিয়া বাপে ৰিটায়াৰ হোৱা সময়ত পইচা এগাল এগাল পাব বুলি গম পাইছে আৰু স্বভাৱ ক'ত খিংখিঙীয়া নহ'ব পইচা এগালমান আনি তাৰ হাতত দি নিদিয়াহিলৈকে তাৰ স্বভাৱ আৰু খিংখিঙীয়া হৈ হৈ গৈ থাকিব সেইবোৰ কথা নেজানিলে এই কানাইবোৰ সুধিব লাগে ন ভনীয়েকে গাভৰু ছোৱালীজনী হৈ বাপেকক পইচা খুজিবলৈ লাগে বুলি জ্ঞান আছে নিজৰ চাকৰিও আছে ইফালে আমাৰ এই ভেদেঙীজনী নিজৰ একো এটা নাইতো নাই বাপেকৰ ৰিটায়াৰমেণ্টৰ পইচা কেইটামান যে খুজিব লাগে আৰু জ্ঞান নাই চিধা চিধিকে ডাইৰেক্ট কৈ দিবলৈও বেয়া পইচাৰ কথা যৌতুক খুজিছো বুলি গোটেইখন হুলস্থুল লগাব বেকা বিকিকে কৈ বুজাবলৈ বিচাৰিলেও বুজি নাপায় কি যে হ'ব নহয় আমাৰ এজনী মই ইয়াত দিবনে নিদিব পাম নে নেপাম বুলি মাথা মাৰি থাকোঁতে ইফালে বাপেকে চাগে পইচা পাতি পায়ো ভাগ ভাগ কৰি শেষ কৰি পেলাব কাহানিবা কি পইচানো দেউতা 20-30 হাজাৰ টকা নহয় 20-30 লাখ টকা ইমান ধুনীয়া সোণালী সুযোগ এটা হাতৰ পৰা যাবগে দিয়াগে মানে কমটি ডাঙৰ মুখ আমি কৰা হ'বনে এনেকুৱা ভুল এই কানাই বুঢ়ীয়ে কেতিয়াও নকৰে যিকোনো উপায়েৰে হ'লেও টকা হাতলৈ আনিবই লাগিব যাওঁ মোৰ টচবজীয়া সৈন্যটোক যুদ্ধলৈ সাজু কৰোঁগে সৌপোনা সৌপোনা ভোক লাগিছিলে আকৌ পেটটো ভাত দুটামানকে খাই লৈছিলোঁ সদায় অকল ভাতকেই খাই থাকিম বুলি ভাবিছনে টাউনলৈ গৈ ডাঙৰ ডাঙৰ হোটেলত সোমাই ধুনীয়া ধুনীয়া মিঠাই খাবলৈও মন আছে কি আছেতো অকল মিঠাই নহয় ম'ম' চাওমিন চব খাবলৈ মন আছে বম বম ভোলে জয় ফুল বাবা কি যায় কঁকালটো এনেকুৱা গেজেক গেজেককে ধৰিছে হ'লেও মনত ভক্তি ভাৱ আছে যে বাবা আপোনালৈ আপোনাৰ ওচৰলৈ আহিলে এনেকে দীঘল দি পৰি নিদিয়াকে থাকো কেনেকে সকলো বাবাৰ কৃপা বম বম ভোলে প্ৰভু এইবাৰ আপোনাৰ ওচৰলৈ একেবাৰে জীৱন মৰণৰ খেল এখন লৈ আহিছো নাই পা নাই হিপা বাবাক সাক্ষী কৰি এইবাৰ আপুনি এনেকুৱা এপালি ঔষধ দিয়ক যি পালি গোন্ধ পোৱাৰ লগে লগে যাতে যিকোনো ছোৱালী মোৰ ল'ৰাটো প্ৰেমত হাবু ডিবু খাই পৰে বম বম ভোলে ল এই পালি পাৱাৰটো কিন্তু বাবাৰ কৃপাত আগৰবোৰতকৈ 10 গুণ বেছি কাৰা আৰু এটা কথা এই পালিৰ মন্ত্ৰৰ বল কিন্তু মাত্ৰ এসপ্তাহলৈকেহে থাকিব ঠিক এসপ্তাহৰ পিছত আৰু এবটল লৈ যাবিহি যা এতিয়া বম বম ভোলে ফুল বাবা কি জয় বম বম ভোলে আয়ৈ আৰু মোক নেলাগক পাই মোৰ ল'ৰাটো আজিহে লাগিছে কানাই বুঢ়ীৰ পুতেকটো গোটেই ডাঙৰ ডাঙৰ চাকৰি কৰা গাড়ী লৈ লৈ ঘূৰি ফুৰা টকা পইচা এগালমান থকা মানুহেও কিন্তু ভাল ভাল বস্তু খায়ো তোৰ নিচিনা চেহেৰা বনাবলৈ পোৱা নাই কানাই বুঢ়ী পুতেকে কচু ঢেকীয়া খায়ে ৰজাৰ নিচিনা চেহেৰা বনালে
এটাও মুখ নেলাগক তোৰ বোপাই অ' মা আমাৰ ক্লাছত চবতকৈ ধুনীয়া ল'ৰাটো ময়ে আছিলোঁ দেখোন এটা সময়ত হ'ব এতিয়া থ সেইবোৰ ৰূপেনো কি কৰে গুণেহে সংসাৰ তৰে মই কোৱা কথাবোৰ মনত আছে নহয় কি কি কৰিবলৈ শিকাইছিলো চব আছে মা চব আছে সেইবোৰ কথানো মোক শিকাবলৈ লাগেনে মাত্ৰ এবাৰ আঙুলিয়াই দেখুৱালেই হ'ল গোটেইখন ৰণকৌশল অকলেই ৰচনা কৰি দিবলৈ পাৰোঁ আহিছোঁ ধেত তেৰিকা তোৰ নামটো মিছাতে সৰু পোনা ৰাখিলো অৰ্জুন ৰাখিব লাগিছিলে অৰ্জুন নহ'লে ৰামচন্দ্ৰ অভিমন্যু ৰখা হ'লেও বেয়া নহ'লহেঁতেন বাৰু ৰূপে গুণে গোটেইটো দেখোন তেওঁলোকৰ দৰেই মই আজিহে মন কৰিছো অকলে অকলে এখন যুদ্ধ চম্ভালি ল'বলৈ পায় লাখটকীয়া যুদ্ধখন ভালকে চম্ভালিবি বোপাই ঐ গুটি ভাতকেইটা খাই লহি বাপেক মাতি দে ভাত খাবলৈ মন আছে যদি ভাত খুৱাই বোৱাই আজৰি হৈ গৰু গাহৰিক দানা পানী দি গাঁৱৰ ফালে ওলাই যাওঁগৈ আজি কিমাননো ঘৰৰ ভিতৰতে সোমাই থাকিম এইজনক কেতিয়া জেঙীয়াবোৰ শুনি শুনি অ' মা দেউতালৈ ভাত বাঢ়ি থৈ দিবলৈ কৈছে এতিয়া নেখায় হেনো পিছত খাব তই খাই ল অকলে এইকেইদিন মা দেউতা ভাগনো কি হৈছে ইটোৱে সিটোক ভালকে নেমাতেই দেউতাটো যে বেছি লগত ভাতকেইটাও নেখায় অকল দিনে ৰাতিয়ে পইচা পইচা কৰি থাকে আজি যাৰ ঘৰত যিহকে খাবলৈ দিয়ে সেইটোকে খাই দিম একো নেবাচো এনেকুৱা কেতেয়া জেঙাবোৰৰ মাজত জীয়াই থাকি কি লাভ হাই প্ৰেছাৰ হৈ মৰিলেও মৰি যাম আগতে ইমানকে মৰম কৰা মানুহটো আজিকালি মানুহজনীৰ দুখ কষ্টবোৰ চকু আগত দেখি থাকিলেও বুজি নোপোৱা আগতে হ'ল কথা এটা গম পোৱা নাই ৰাজাদা মই কিন্তু নিজৰ বাইকখন আছে যদিও বাইকৰ পিছফালে এনেকে বহি ক'তো ফুৰিবলৈ গৈয়ে পোৱা নাই আগতে আকৰিজনী এজনী সেইকাৰণেতো মই আহিছোঁ তোমাক এনেকে বাইকৰ পিছৰ চিটত বহুৱাই অ'ত ত'ত ঘূৰাই লৈ ফুৰাবলৈ হয়ো মৰাটো এইটো সদায় কিন্তু এনেকে ঘূৰি ফুৰিলেও নহ'ব নহয় 4টা বজাৰ পৰা ডিউটি আছে ব'লা সোনকালে তোমাৰ পইচাটো ওলাবলৈ আছে নহয় ATM-ৰ পৰা ব'লা মই ওলাই নোযোৱা হ'লে ইমানবোৰ কথা আজি গমেই নাপালোহেঁতেন নহয় মৰতিক নিজৰ টকা সোপাই নুজুৰিছে বাপেকৰ টকা সম্পত্তি বিচাৰিছে এই গাভৰু কালতে নীলাজীজনী ক'ৰবাত চি আজি ঘৰলৈ গৈ লওঁ ফোনতে এনেকুৱা জাৰণ দিম নহয় সেইকাৰণে আজিকালি গৰুজনীক আমাৰ ঘৰলৈও মাতি মাতি আনিবলগীয়া হৈছে আকৌ মতি গতি বেলেগ হৈছে যে কিমাননো ঘৰৰ ভিতৰতে মনটো মাৰি মাৰি সোমাই থাকিব হয় ইফালে ডেকা ল'ৰা হাতত পইচা এটা নাথাকে চলিবলৈ দৰকাৰ হ'লে 10 টকা এটা নাপায় বহুতৰ ওচৰত হাত পাতিলো নাই ক'তো 10 পইচা এটা নাপালো নিজৰ ঘৰকেইটা কথাটো বাদেই দিলো উপায় নাপায় শেষত মহাজনৰ তাৰ পৰা টকা 2000 এটা আনি দিলো 2000টো পাই লগালগ ট্ৰেইনৰ টিকেটটো কাটিলে আৰু পুনাই দিলে কেলালে এইবাৰ তেতিয়াহ'লে কেনাই বুঢ়ী সৌপতিয়াকে কেৰেলাৰ পৰা মাকলে দৰমহা পঠিয়াই থাকিব মাহে মাহে ময়ো তেতিয়াহ'লে এইবাৰ পৰা বেলেগৰ ঘৰলৈ বৰকে নাযাওঁ ইহঁতৰ ঘৰলৈকে পাকটো মাৰি থাকিব লাগিব ঘনাই ঘনাই তেতিয়াহে দৰকাৰ হ'লে টকা 100-200 সৰকাবলৈ পাৰিম ভালে কৰিলে ময়ো আমাৰ বাবাটো যেনে তেনে মেট্ৰিকটো পাছ কৰি ল'বলৈহে বাট চাই আছো তাৰপিছত তাকো কেৰেলালৈ পঠিয়াই দিম বুলিয়ে ভাবি আছো গাঁৱত থাকিনো কিডাল কৰিব কেৰেলালৈ গ'লে অন্ততঃ মাহে মাহে টকা পইচা কেইটামান ঘটি ঘৰলৈ পঠিয়াই থাকিবলৈ পাৰিব ইফালে মতা ল'ৰা বিয়াখনটো পাতিবই লাগিব এটা সময়ত আমাৰ নিচিনা দুখীয়া মানুহেনো ক'ৰ পৰা বিয়া পাতিবলৈ এগাল টকা পাওঁ কেৰেলা বেঙেনাত থাকিয়ে টকা পইচা গোটাব লাগিব আৰু নিজলে গুটি চাওঁ মাহীলৈ ফোন লগা ফোনটো দেউতাই লৈ আছে 100 বাৰমান খুজিলো নিদিলে ফোনটো দিয়কচোন ভনীলে ফোন এটা লগাওঁ কিবা এটা চাই আছো মই দেখা নাই নেকি আপুনি পিছতো চাবলৈ পাৰিব অকণমান সময়হে কথা পাতিম দিয়কচোন গাঁৱত দেখোন পাগলীজনীৰ কথা চবৰে মুখে মুখে সঁচাই নে মিছাই নে সুধি চাওঁ ফোনটো কৰি মোৰতো একেবাৰে গৰম হৈ আহিছে আজি কিবা এটা চাই আছো বুলি ক'লেও শান্তি নাই মুঠতে এই চবৰ পৰা ইমান যে মোবাইল কৰি আছা মোবাইলটো কি তোমাৰ দেউতাই কিনি দিছিলে নেকি 4টা বাজি গ'ল এই অভাৰ স্মাৰ্টজনী বেছিকে টেঙৰ দেখুৱা বুৰ্বকজনী গৰুজনী এতিয়ালৈকে আহিবলৈ খবৰ নাই ঐ মনালিছা এডাল চা না কোনে দিলে বুলি ভাবিছ কচোন ক কোনে দিব তোৰ সেই হ'বলগীয়া হাজবেণ্ডডালে দিছে চাগে আকৌ মাছৰ তেলে মাছ ভাজি জনা আছে ডিউটি চব বাদ দিলি নেকি চাকৰি কৰিবলৈ মন নাই খৰ পাগলী নেপাবিয়ে এতিয়া ডিউটি অকৰা মই উঠিছে নমাবলৈ সাধ্য আছে নোপোৱা পাইছে একেবাৰে ডিউটি চব বাদ দিছে এই ৰাজা বোলাটো আচলতে কোন জানো ইয়াক এদিন ৰুমলৈ মাতি ভালকে চাব লাগিব তাক সদায় পইচা লাগে এই পৰা তাৰ মতি গতি কিন্তু মই ভাল দেখা নাই সত্যনাৰায়ণৰ গতে একেই যেন লাগিছে মনা বাইকখন ৰাজাক দি পঠিয়ালো নহয় দৰকাৰ হৈছে বুলি কোৱা কাৰণে তই খং নকৰিবি আকৌ মোক পটকে স্কুটিতে থৈ আগে ব'ল না বাইকখনো তাক দি পঠিয়ালি ভালে কৰিলি ডিউটি শেষ হ'লে মিছ কল এটা মাৰি দিবি ৰাতি হ'ব চাগে নহয় লৈ আহিমগে মই এনে যা তা গাড়ী ৰখি গুচি নাহিবি মনা আজি তয়ো মোৰ লগতে এনে ৰখি থাকিবি না ৰুমতনো কি কৰিবি মানে মিছ কল দিবলৈ মোবাইলটো লগত নাই নহয় আজি ৰাজাক কিবা এটা দৰকাৰ হ'ল বুলি ক'লে
মোবাইলটো দি পঠিয়ালো তাকে কাইলৈ ঘূৰাই দিব আকৌ ঘূৰাই দিব কাইলৈ কি আইও হোপলা এইখন তাই চলাই থকা বাইকখন নহয় জানো বাইকৰ ঘৰলৈ আহিলে খুব চলাই আহে নহয় এখন তোক একেবাৰে দি দিলে নে কি এখন হেই ৰ'ব মা দিয়াটো দিব চব একেবাৰে দিব কিন্তু ইমান সোনকালে আকৌ এইবোৰ কথা ক'বলৈ নোৱাৰি নহয় অকণমান সময় লাগিব লাহে লাহে এইবোৰ চব মোৰ নামতে হ'ব এটা এটাকে এতিয়া মাত্ৰ টেষ্টিংবোৰ কৰি আছোঁ এনেকুৱা এখন গমগপীয়া বাইক যদি তই চোতালত খাৰা কৰি দিবলৈ পাৰ মই কৈছো নহয় ভাত শাক নেখালেও পেট ভৰিব সদায় পিছে তই এই সৰু সুৰা বস্তুবোৰত বৰকে লাগি নাথাকিবি বাপেকটো অহা মাহতহে ৰিটায়াৰ হ'ব কিন্তু তই এই মাহৰ পৰা তাইক পইচা দৰকাৰ হৈছে বুলি কৈ থাকিবি তেতিয়াহে অহা মাহত পাবি মই তাইক পইচা পাতিৰ কথা কেতিয়াবাই কৈ মেলিও আজৰি বিজনেছ কৰিব লাগে বুলি কৈছোঁ কিন্তু তাই ঘৰত কৈছেনে নাই সেইবোৰ কথাহে নাজানো ইমান ডাঙৰ কথা এষাৰ কৈ দিলে আজি গুটি বাপেকে অন্তৰখন ফাটি যোৱা গতে লাগিলে মানুহটো কিহৰ দুখতনো এনেকুৱা হৈ গৈছে দিনক দিনে একো ধৰিব পৰা নাই মই দেউতাই কিনি নাই দিয়া বুলি মোবাইলটো চুবলৈ নিদিলে ভনীক ফোন কৰিবলৈ এইটো মোবাইল দেউতা নাই নহয় মোবাইলটো চাৰ্জত লগাই কেতিয়াবাই বাৰীলৈ গ'ল ময়ো বাৰীফালে খেলি থাকোঁগে দেউতা অহা দেখিলে মই আগতীয়াকৈ দৌ মাৰি আহি মোবাইলটো আকৌ চাৰ্জত লগাই থৈ দিম আপুনি মাহীৰ লগত কথা পাতি লওক আইও মোৰ শুনা মোৱাটো এইটো মাৰলে ইমান মৰম ন তোৰ বায়েকে ফোন কৰিছে আইও তাই মোবাইলটো মানে তোৰ লগতে আছে আৰু কি আকৌ কি চাই আছ হেবা কৰিছে কৰ মই মাতটো অকণমান বেলেগ কৰি কথা পাতি দিম নহয় হেল্ল' কটা মিলাবি দৰকাৰ নাই তই মোক হেল্ল' চেল্ল' কৈ থাকিবলৈ চিধা চিধি কথা কেইটামান সুধিম চিধা চিধি কবি কচোন বাৰু দেউতাক তই ৰিটায়াৰমেণ্টৰ পইচা আধাখিনি খুজিছ বুলি কোৱা শুনিছোঁ হয় নি কথাটো হেল্ল' নকৰ কেলে লাজ পাইছ হ'বলা হেল্ল' উৱা দেখিছনে হেৰামিজনী কাণ্ড এইফালে হেল্ল' হেল্ল' কৈ আছোঁ মই সেইফালে তাই ফোনটোৱে কাটি দিলে উত্তৰ পাই গ'লো অথনিৰ পৰা বিচাৰি থকা উত্তৰটো পাই গ'লো বা তাই তোৰ হৈ ঘৰত পইচা খুজিলে ৰাষ্ট্ৰীয় যুদ্ধখনত কিন্তু জিকিবই লাগিব দেই বোপাই জিকিবই লাগিব